হয় নিজৰ কৃষ্টি সংস্কৃতিৰ উত্তৰণৰ স্বাৰ্থত আজিৰ পৰা প্ৰায় 50 বছৰ পূৰ্বে একাংশ সমাজ সচেতন তথা সংস্কৃতিপ্ৰেমী লোকে গঠন কৰিছিলে এটা যুৱক সংঘ আৰু কুমৈ আঞ্চলিক যুৱক সংঘই এইবুলি উদযাপন কৰিছে সোণালী জয়ন্তী বৰ্ষ আৰু সোণালী জয়ন্তী বৰ্ষৰ আজি দ্বিতীয় অৰ্থাৎ অন্তিম দিনা দেখা গৈছে এই সাংস্কৃতিক শোভাযাত্ৰা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰা ইতিমধ্যে উদ্বোধন কৰিলে তিৱা সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈ আমি তেওঁৰ পৰা কিছু কথা জানিম আজিৰ পৰা 50 বছৰ পূৰ্বে আচলতে এই যুৱক সংঘ স্থাপন কৰা হৈছিলে আৰু আজি তাৰ সোণালী জয়ন্তী বৰ্ষ আজি আপোনাক কি ক'ম যথেষ্ট আনন্দৰ এটা মুহূৰ্ত আৰু এই ধৰণৰ অসমত যে আচলতে মেদমা সংস্কৃতি আছে আজি এই কুমৈ অঞ্চলৰ ৰাইজে ইমান স্বতঃস্ফূৰ্তভাৱে প্ৰতিটো সংস্কৃতি স্বতঃস্ফূৰ্ত মুকলি প্ৰকাশ হৈছে আৰু এনেকুৱা এটা অতি শুভ দিন আনিবৰ কাৰণে 50 বছৰ আগতে এচাম মানুহে এই অঞ্চলত এনেকুৱা এটা সোণালী দিনো আনিবৰ কাৰণে মানে চিন্তা কৰিছিলে আপুনি ভাবক যে 50 বছৰ আগত কিমান জংঘল আছিল তেনেকুৱা দিনতে কিমান ভাল দূৰদৰ্শী সম্পন্ন ব্যক্তি আছিলে আৰু সেইসকলৰ আজি চিন্তাত আজি ফুলি উঠিছে আজি যে অসমৰ যে এই যে এখন বাগিচা সঁচা অৰ্থতে বিভিন্ন ফুলে জাতিষ্কাৰ হয় এই যে সোণালী দিন আনি দিছে যে সেইসকলৰ চিন্তা আজি 50 বছৰ আগতে যদি নকৰিলেহেঁতেন আজি কেতিয়াও এনেকুৱা এটা সুন্দৰ দিন আমাৰ মাজত পৰিব নহ'লেহেঁতেন কিন্তু আজি সঁচাকৈ ভাবি ভাল লাগিছে যে আমি কি ভাবিছিলোঁ যে 50 বছৰ আগতে সেইচাম মানুহে ভাবি আজি এই অনুষ্ঠানটো জন্ম দিয়াৰ কথা ভাবি আজি এই যে জাতি জনগোষ্ঠী সকলোকে একত্ৰিত কৰি বা অসমৰ মেদমা সংস্কৃতিক ইয়াৰ মুকলি প্ৰকাশ ঘটা যিটো প্ৰতিটো সংস্কৃতি ইয়াত উদ্ভাসিত হৈছে এইটোৱে আচলতে আমাক যথেষ্ট অনাবিল আনন্দ দিছে আৰু এইটো মোৰ আজি ব্যক্তিগত অনুভৱ সঁচাকৈ আজি ইয়াত এই সমন্বয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ পাই মই নিজে সঁচাই আনন্দিত হৈছোঁ নিশ্চয় আজিৰ পৰা 50 বছৰ পূৰ্বে আচলতে তেখেতে কোৱা ধৰণে 50 বছৰ পূৰ্বে আচলতে এই যে কৃষ্টি সংস্কৃতিৰ যি উত্তৰণৰ বাবে তেওঁলোকে চিন্তা কৰিছিলে আৰু তাৰে ফচল হিচাপে দেখা গৈছে এনেধৰণে যে 50 বছৰ অতিক্ৰম কৰিলে কুমৈ আঞ্চলিক এই যি যুৱক সংঘ উদযাপন কমিটিৰ সভাপতিগৰাকী আছে আমি তেওঁৰ পৰা কিছু কথা জানিম ধন্যবাদ জনাইছোঁ অজয় এটা খুব এটা সুন্দৰ এটা গৌৰৱৰ এটা পৰিৱেশ আজি দুদিনীয়া কাৰ্যসূচী কুমৈ আঞ্চলিক যুৱ সংঘই সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিছে আমি আজি গম পাইছোঁ যে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী শোভাযাত্ৰাই আজি অনুষ্ঠানটো সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিব অনুষ্ঠান আৰু ইয়াতে আমাৰ স্বতঃস্ফূৰ্তভাৱে সকলো ৰাইজে ওলাই আহিছে ইয়াতে গায়ন বায়ন তিৱা নৃত্য জাতি জনগোষ্ঠীৰ যিবিলাক নৃত্য ইয়াতে আজি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যাতে আমাৰ এই অনুষ্ঠানটোৰ কাৰণে সকলোৱে আহি নিজৰ স্বইচ্ছাই সকলো ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকক আমি পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু সুন্দৰ হওক যাতে এই সংঘটো যাতে উজ্বলি উঠক নাম উজ্বলি উঠক অসমৰ ভিতৰত যাতে এটা সুনাম কঢ়িয়াই আনিব পাৰে এই সংঘটোৱে তাই কামনা কৰিছোঁ নিশ্চয় এনেধৰণে দেখুৱাইছোঁ এই যে সাংস্কৃতিক শোভাযাত্ৰাৰ যি পৰিৱেশ আচলতে তিৱা অধ্যুষিত অঞ্চল আচলতে এই কুমৈ আৰু এই কুমৈ অঞ্চলত দেখা গৈছে এই যি কুমৈ আঞ্চলিক যুৱ সংঘৰ যি সাংস্কৃতিক শোভাযাত্ৰা সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনা এনেধৰণে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আৰু যিহেতু তিৱা অধ্যুষিত অঞ্চল কিন্তু তাৰ পিছতো দেখা গৈছে তিৱাসকলৰ সমান্তৰালকৈ যি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে অংকীয়া ভাওনাকে ধৰি বিভিন্ন যি ৰাধা কৃষ্ণৰ যি পৰ্ব আচলতে তেওঁলোকে দেখুৱাইছে দশাৱতাৰ আদি বিভিন্ন ধৰণৰ যি পৰিৱেশ আচলতে দেখা গৈছে এনেধৰণে আৰু বিশেষকৈ যে তিৱাসকলৰ লগতে আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে সেই কৃষ্টি সংস্কৃতি উদ্ভাসিত হৈছে কেৱল তিৱাই নহয় বড়ো কাৰ্বি ৰাভা মিচিং আদি বিভিন্ন জনগোষ্ঠীৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে সেই কৃষ্টি সংস্কৃতি উদ্ভাসিত হৈছে আৰু এনেধৰণে দেখা গৈছে আজি যিহেতু এই কুমৈ আঞ্চলিক যুৱ সংঘৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আজি দ্বিতীয় তথা অন্তিম দিন আৰু অন্তিম দিনাৰ এই যি সাংস্কৃতিক শোভাযাত্ৰাত এনেধৰণে দেখা গৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ কৃষ্টি সংস্কৃতি উদ্ভাসিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ